বাস ঠুকাম বাস মোটা মোটা বাস এটা তোর প্রতিদিন ঠুকাই দিন না মাদার তো মই তাৰ মানে অলপ তাঁতৰ ভিতৰত সোমাই যাওঁ মানে সেই ভিতৰত নহয় মানে মোবাইলৰ ভিতৰত তো অলপ আগতে আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাইছে মানে মুস্তাফিজুৰৰ গালি তো গালি কিহৰ কাৰণে পাৰিছে তার সব রিপোর্টারগিরি করা না যেটা তোর দাড়ি কাটি দিম না কি কৰে তার সব রিপোর্টারগিরি করা না যেটা তোর দাড়ি কাটি দিম না দাড়ি কাটি দিয়াৰ কথা কৈছে তো এইটো মানে ছ'চিয়েল মিডিয়াত সকলোৱে কৈ আছে মানে মুস্তাফিজুৰ এজন মুছলমান হয় মানে মুছলমান মানুহৰ দাড়ি কাটি দিয়াৰ কথা কৈছে তো এইটো মোৰো বেয়া লাগিছে তো আপোনালোকৰো বেয়া লাগিব কিজানি যে সি নিজে এজন মুছলমান হৈ কেনে দাড়ি কাটি দিয়াৰ কথা কৈছে তো আমাৰ মুছলিমৰ দাড়ি এটা সুন্নতৰ টাইপৰ তো সেইটো কৈছে তো বেয়া লাগিছে তো সেইটো লৈ আপোনালোকে ভাবিছে কিন্তু মুস্তাফিজুৰে এজন মানুহক এনেই ক'ব নাই যে তোৰ দাড়িটো কাটি দিম তো মানে আন এজনে যদি মোক যদি একো নকয় মই তাক কিবা ক'ব যাম নেকি সেইটো কওক আন এজনে যদি মোক যদি আহি কিনে একো কেঁচাল কৰাৰ কথা নকয় মই তাৰ লগত কেঁচাল কৰিব যাম নেকি আন এজনো থাকিব লাগিব তো সেইবাবে এটা হাতেদি কেতিয়াও টানি নাবাজে তো সেই বুলি আপোনালোকে যাতে ৱালত থাকি কিনে যদি টানি বজায় সেইটোতো নহ'ব না তো চবৰে আছে চবৰ দোষটো চাওক যে মুস্তাফিজুৰৰ কাণজনে কি কৈছে সেইটোওতো চাব লাগিব না আই ডোন্ট কেয়াৰ মোৰ নামত কি কেছ হয় কি হয় আই ডোন্ট কেয়াৰ তো আৰু এটা কথা ভাবক মুস্তাফিজুৰ তাৰ কি বিয়া লাগিছে নেকি যে মুস্তাফিজুৰ দাই এনেই ছ'চিয়েল মিডিয়াত আহি কিনে এনেকৈ গালাগালিজ পাৰিব মানে গালাগালি পাৰিব বা লাইভত আহি এনেকৈ কথা ক'ব তো চাওক কিমান খঙত কৈছে তো তাকতো কোনোবাই আগত একো কৈ লৈছে না যে এনেই ক'ব নেকি যে মোৰ নামত কেছ হওক হেন হওক তেন হওক এই যে এনেই নকয় কিন্তু তাক কোনোবাই কিবা কৰি লৈছে না আগত তাৰপিছতহে সিও লাগিছে তো আৰু আনজনে কি কৰিছে সেইখিনি আমি কিয় ভিডিঅ'ত চাব নাপালোঁ অন্য ভিডিঅ'ত খালি মুস্তাফিজুৰ দাৰ কথাখিনি আমি শুনিবলৈ পাইছোঁ যে মুস্তাফিজুৰ ইমান বেয়া কৈছে কথা কৈছে মাকৰ বিষয়ে কথা কৈছে দাদীৰ বিষয়ে কথা কৈছে সি মাইকীজনী ইউটিউব কৰিব মাইকীজনী ইউটিউবত এক্টিং কৰিব ননচেন্স কেলা একো ক'ব নোখোজোঁ তো বৰ্তমান ছ'চিয়েল মিডিয়া এখনত তাৰপিছত সি তাৰ আগত এনেকৈ মানে মোবাইলটো ওলালেই মানে চাবলৈ পাওঁ আমি আৰু আপোনালোকে এটা কথা ভাবিব যে এজনৰ ভুল কেতিয়াও নহয় আন এজনৰ ভুল থাকিব লাগিব তাৰ কাৰণে দুজনৰ মানে ধৰক কাজিয়া হয় তো ভুল এজনৰ কেতিয়াও নহয় কিন্তু আন এজনৰো ভুল আছে সেইটো চাব লাগিব তো সুখত থাকক শান্তিত থাকক আৰু যদি ভিডিঅ'ত যদি কিছুমান কথা কোৱাত যদি ভুল হয় মাফ কৰি দিব আৰু তো বাই তো চাই আছে এতিয়া তো বাই